মই সেইবিলাক একো নাজানো। এই তোমাৰ লগৰে একে ৰেংকতে চাকৰি কৰা এই শইকীয়াৰ পুতেকে বুলেট চলাই আছে, মই ক'ব নোৱাৰোঁ মোক এখন আনি দিব লাগিব। যিমান মৰমেৰে বুজালেও নহ'ব, মোক লাগে বুলিছোঁ। এই বৈকুণ্ঠৰ কল্পতৰুপ শাস্ত্ৰভাগীত ভাগৱতত তুমি বেলেগ একো নিলিখিবা। কি লিখিবা? প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। আৰম্ভণিতে আমি পালোঁ ইয়াত দান দক্ষিণাৰ কথা নাই, ভাগৱতত শ্ৰাদ্ধ পিণ্ডৰ কথা নাই, ভাগৱতত ভোজনীৰ কথা নাই, ভাগৱতত 2-3খন শৰাই সজোৱাৰ কথা নাই। ভাগৱতত আছে কেৱল গোবিন্দৰ গুণ নাম। ব্যাসক ক'লে দেৱৰ্ষি নাৰদে, সেই ব্যাস কালে কৰ্ম মিলাইবে ক বিষয়ৰ সুখ উপদেশী লোক শোক কৃষ্ণক সন্মুখ। ব্যাস তুমি মনত ৰাখিবা, কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ। এটি জীৱই শৰীৰত অৱস্থান কৰি মাতৃগৰ্ভ এৰি এই সংসাৰলৈ অহাৰ লগে লগে তেওঁ বিষয় সম্পৰ্কীয় সুখ ভোগ কৰিবৰ বাবে তেওঁ কি কৰ্ম কৰিব লাগে, কাল মানে সময়ে সকলোকে নিজে নিজে শিকাই দিব। সময়ৰ লগত সকলোৱে নিজে নিজে শিকি যাব। আহাৰ মাহত যে কঠীয়া পাৰিব লাগে, আপুনি মই দেউতাক মাকে পুত্ৰবিলাকক ক'বলগীয়া হৈছেনে কোনোবা এদিনা? নাই হোৱা। এইটো সময়ৰ কৰ্ম। কাৰণ খেতি কৰিলেহে দুবেলা দুসাঁজ ভালকৈ পেট ভৰি খাবলৈ পাম। তাৰপাছত সেই কঠীয়া শাওণ মাহত গৈ ৰুবগৈ লাগে, কেনেকৈ আলি পদূলি দিব লাগে। তাৰপাছত যেতিয়া ধান ৰূপে সোণগুটি লাগিব, আধা পকা হওঁতেই আঘোণ মাহ যেতিয়া সোমাব, আমি কাচি লৈ সেই ধান পথাৰৰ পৰা আনি ভঁৰালত ৰাখি মৰণা মাৰি ঢেঁকীত বা মিলত বনাই তাক আমি সুন্দৰভাৱে আহাৰ হিচাপে গ্ৰহণ কৰিলেহে আমাৰ শৰীৰটোৱে শক্তি লাভ কৰিব পাৰিব। এইবিলাক হ'ল বিষয় সম্বন্ধীয় সুখ। এইবিলাক কৰিবৰ বাবে কোনেও কাকো শিকাব নালাগে, সময়ে নিজে নিজে জীৱ শিকাই দিব। কোনোবা পিতৃ মাতৃয়ে সন্তানক যেতিয়া যৌৱন প্ৰাপ্ত হ'ল কৈ পাইছেনে, হেৰৌ ছোৱালী এজনী ভাল পা আকৌ, মোক বোৱাৰী এজনী লাগে নহয়? কন্যাক কৈ পাইছেনে মাক দেউতাকে, ল'ৰা এটা ভাল পাবলৈ নিশিকিলি, এতিয়া মৰ কেনেকৈ বিয়া দিব? চিন্তা কৰি পাইছেনে মাক দেউতাকে? নাই পোৱা। কেলে নাই পোৱা? ভাগৱতত এইবিলাক কথা নাই, আমি মাত্ৰ সামঞ্জস্যটোহে সহজতে বুজিবৰ বাবে লৈ অনা হৈছে। কিয় আমি এইটো ক'ব লগা হোৱা নাই? কাৰণ আজিৰ পৰা 20 বছৰমান আগত আমাৰ এই কন্যা, আজিৰ বোৱাৰী মাতৃসকল যেতিয়া 20 বছৰ আগত গাভৰু হৈ আছিল, জীয়ৰী হৈ আছিল, তেতিয়া তেওঁলোকে এযোৰ সাজ পৰিধান কৰিছিল। সেই সাজযোৰৰ নাম কি? চুৰিদাৰ, হয়নে? এতিয়া আছে নি চুৰিদাৰযোৰ? প্ৰায় নাইকিয়া হ'ল, ক'ৰবাত কেনেবাকৈহে দেখিবলৈ পোৱা যায়। আৰু সেই চুৰিদাৰযোৰৰ লগত এখন কাপোৰ লৈ লয় সেই কন্যাগৰাকীয়ে। সেই কাপোৰখনৰ নাম কি? চুৰ্ণি। তাৰ নামটো হ'ল দুপাট্টা। তাৰমানে দুইফালে এনেধৰণে চিটা মাৰি লয় কাৰণে দুপাট্টা। লাহে লাহে আধুনিকৰণ হ'ল, এফালে লোৱা হ'ল, ফেশ্বন আহিলে, এটা ফালে ওলমাই লয়, ইটো ফালে নলয়। সেইটো হ'ল এক পাট্টা। সেই দুপাট্টাৰ ঠাইত সেই একেখন বস্ত্ৰৰে নামটো হ'ল এক পাট্টা, এফালে লোৱাৰ কাৰণে। লাহে লাহে ফেশ্বন বাঢ়ি গ'ল, আধুনিকীকৰণ হ'ল, সেই কাপোৰখন একেবাৰে নাইকিয়াই হৈ থাকিলে আৰু সেইকাৰণে না পাত্তা হৈ গ'ল। কাপোৰো না পাত্তা, ছোৱালীও না পাত্তা। নাই বুলিলে নাই, থানাত গৈ খবৰ দিব লাগে, বোলে আমাৰ ছোৱালীজনী নাই, আজি 2 দিন হ'ল, 3 দিন হ'ল। এইবিলাক হ'ল সাম্প্ৰতিক সময়ত, অৰ্থাৎ যুগৰ যুগতি যে সময়ৰূপী কৰ্ম, কালে কৰ্মে মিলাই বেক বিষয়ৰ সুখ।
বিষয় সুখ ভোগ কৰিবলৈ এটি জীৱই কি কৰ্ম কৰিব লাগে, আশ্ৰয় কৰিব লাগে, কাক কেনেকুৱা ধৰ্ম কৰ্ম, এইবিলাক সময় নিজে নিজে শিকাই যাব। সেই ব্যাস তুমি এনেকুৱা কৰ্মবিলাকে ভাগৱত শাস্ত্ৰত নিলিখিবা দেই। তুমি লিখিবা এই ভাগৱতত কেৱল গোবিন্দৰ গুণ নাম, যি নামত জীৱৰ কল্যাণ হয়, যি নামত জীৱই পৰম গতি লাভ কৰিব পাৰে। এই পৰম সত্যটো যদি আমি সমস্তজনাই অনুধাৱন কৰিবলৈ চেষ্টা কৰিছোঁ, যদি হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিছোঁ, তেতিয়াহ'লে আমি যি সমাজতে নাথাকোঁ, আমি শাস্ত্ৰসন্মত শুদ্ধ পথটো প্ৰত্যেকেই আমি আশ্ৰয় কৰিব হয়তো পাৰিম। আৰু এইটোকে আমাক ভাগৱতে উপদেশ প্ৰদান কৰিছে। আৰু বৰ্তমান পদচন্দই কৈছিল যে মহাভক্ত উদ্ধৱৰ দুখ দেখি ভগৱন্তই কান্দিছে, আৰু ভগৱন্তই কান্দি কান্দি উদ্ধৱক উপদেশ দিছে, বুজাইছে উদ্ধৱক। সেই উদ্ধৱ তুমি শুনাচোন। এৰাম পিত বস্ত্ৰে মুচি মুখ, তেজীয়া নিশ্বাস, স্নেহে উদ্ধৱক ধৰি বুলিলায়াসাখ। মহাভক্ত উদ্ধৱক ভগৱন্ত পুৰুষে মৰমেৰে সাৱটি ধৰি কৈছে যে সেই উদ্ধৱ, তেজী চিন্তা চিত্ত স্থিৰ কৰা মহাশয়, তজু দুখ দেখি মূৰ নহসে হৃদয়। সেই উদ্ধৱ, তোমাৰ যি দুখ, এই দুখ দেখি ময়ো থিৰেৰে থাকিব পৰা নাই। গতিকে উদ্ধৱ, তুমি দুখ নকৰিবাচোন, তোমাৰ চিত্ত তুমি স্থিৰ কৰা। এই বুলি ভগৱন্ত পুৰুষে উদ্ধৱ মহাভক্তক মৰমেৰে সাৱটি ধৰি বুজাইছে। কিন্তু তাৰ বিপৰীতে বাস্তৱসন্মত পৃথিৱীখনত আপোনাৰ মোৰ সন্তানক যদি কোচত তুলি লৈ মৰমেৰে সাৱটি ধৰি বুজাওঁ, আপোনাৰ মোৰ সন্তানে বুজেনে কথা? নুবুজে। মই সেইবিলাক একো নাজানো। এই তোমাৰ লগৰে একে ৰেংকতে চাকৰি কৰা এই শইকীয়াৰ পুতেকে বুলেট চলাই আছে, মই ক'ব নোৱাৰোঁ মোক এখন আনি দিব লাগিব। যিমান মৰমেৰে বুজালেও নহ'ব, মোক লাগে বুলিছোঁ দেউতা, মোক লাগেই। এইটো হ'ল সাম্প্ৰতিক সময়ৰ ছবি। কিয় এইটো হ'ব লগা হ'ল? কাৰণ সন্তানে পিতৃ মাতৃৰ কথা নামানে, তাৰ বিপৰীতে সন্তানে পিতৃ মাতৃৰ আচৰণহে আশ্ৰয় কৰে। সেই আচৰণটো আপোনাৰ মোৰ ভুল হৈ গ'ল। কেতিয়া ভুল হৈ গ'ল? যেতিয়া আপুনি মই সন্তানৰূপী জীৱ ব্ৰহ্মক শৰীৰত প্ৰৱেশ কৰাই প্ৰথমে আছিলি তই পিতৃৰ শিৰত, ৰসৰূপে স্থিতি ভৈলি মাতৃৰ গৰ্ভত। 10 মাহ 10 দিন মাতৃৰ গৰ্ভত অৱস্থান হ'ল, পৃথিৱীলৈ আহিল। আমি গৰ্ভত থকাখিনি বাৰু বাদ দিয়া হৈছে, যে পৃথিৱীলৈ অহা হ'ল। অহাৰ পাছত আপোনাৰ মোৰ সন্তানটিয়ে যেতিয়া থুপুক থাপাককৈ খোজ কাঢ়ে, তেতিয়া যিখিনি ফুটা নুফুটাকৈ কথা কয় সন্তানে, শুনি আমাৰ প্ৰত্যেকৰে ভাল লাগে। কথাটো ভালকৈ নুফুটে, সেইকাৰণে শুনি অতীব ভাল লাগে সেই সময়ত। আৰু তেতিয়াই আমি কৃষ্ণ বুলি ক'বলৈ কোনেও নিশিকাওঁ। শিকাওঁ কি বুলি? কৃষ্ণ শব্দৰ বিপৰীত এই উভত মাতটো মাতিবলৈ শিকাই দিওঁ। আৰু এই উভত মাতটো মাতিবলৈ শিকাই দিয়া মানে আপুনি মই বুজিব লাগিব, শব্দ ব্ৰহ্ম হ'ল অক্ষয় ব্ৰহ্ম, ই কেতিয়াও ক্ষয় নহয়। সেই শব্দ ব্ৰহ্ম মাতিবলৈ শিকাই দিয়া মানে, শুনি ভাল লগা মানে, আপুনি মই এটা বেয়া পুলি ৰুই দিলোঁ তেতিয়াই। সেই বেয়া পুলিটো ৰুই দিয়াৰ কাৰণে আপুনি মই লগে লগে কি কৰিলোঁ? ৰান্ধনীশালত গৈ যেতিয়া ৰন্ধন কাৰ্যত ব্ৰতী হৈ থাকোঁ, তেতিয়া আপোনাৰ মোৰ কাণত মোবাইলটো থাকে। আৰু আপোনাৰ মোৰ থুপুক থাপাককৈ খোজকাঢ়ি ফুৰা সন্তানটোৱে পাছে পাছে গৈ পিতৃ আৰু মাতৃয়ে ৰন্ধন কৰি থাকোঁতে মোবাইলটো লৈ থকা সেই দৃশ্যটো, আচৰণটো দেখি থাকে। আৰু দেখি থকাৰ লগে লগে তাক অনুকৰণ কৰে। আৰু সেইকাৰণে অকণমান জনা বুজা হোৱাৰ লগে লগে মোবাইলটো নহ'লে সন্তানটোৱে ঠেন ঠেন মেন মেন কৰে। হয়নে বাৰু কথাটো?
আপোনালোকে নিশ্চয় পাইছে, মোবাইলটো দিলে বৰ ভাল, আমনি নাই, মাক দেউতাকে কাম কৰি থাকিব পাৰে। কিন্তু এইটোৰ প্ৰভাৱটো ভালটো আমি নল'বলৈ নাই কোৱা, কিন্তু যিখিনি বেয়া প্ৰভাৱ এইখিনিৰ পৰা আমি যিমান পাৰোঁ সন্তানক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব লাগে। আৰু দ্বিতীয়তে আপোনাৰভাৱে জানেই, আগৰ আমাৰ ককা আইতাসকলে ৰান্ধনি ঘৰত যেতিয়া সোমাই দুৱাৰখন মাৰি লয়, চেণ্ডেলযোৰ ভিতৰলৈ নিনিয়ে। কিন্তু আজিকালি কি হ'ল, চেণ্ডেল পিন্ধি কিটচেন হ'ল, ৰান্ধনি ঘৰ নাই। এই কিটচেনত ৰন্ধন কৰা প্ৰক্ৰিয়াটো আপোনাৰসব সকলোৱে জানে, যুগৰ যুগতি। এই যুগৰ যুগতিটো যদি আপোনাৰভাৱে মানি ল'ব পাৰে, বা আমি সমস্তজনাই যদি এইটো মানি ল'ব পাৰোঁ, চেণ্ডেলযোৰ পিন্ধি ভাত ৰান্ধি নিলোঁ কি হ'ব, তেতিয়াহ'লে সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই, আৱৰ নাহিকে দুজা, এইটো কিয় মানি ল'বলৈ টান পাওঁ? যদি ভাগৱতে শ্ৰাদ্ধ পিণ্ড ভোজনীৰ কথা নাই কোৱা, এইটো পৰম্পৰা বুলি কিয় মানি থাকোঁ? এইটো আপুনি মই নিজক সোধাটো অতীৱ প্ৰয়োজন। যদি প্ৰত্যেকটো বস্তু যুগৰ যুগতি বুলি আপুনি মই এৰি দিব পাৰোঁ, তেতিয়াহ'লে এই সত্য বস্তুটোৰ পাছত আপুনি মই কিয় চিন্তা নকৰোঁ যে এই সত্য বস্তুৰ জৰিয়তেহে জীৱৰ কল্যাণ হ'ব বুলি শাস্ত্ৰই আমাক সুন্দৰভাৱে সিদ্ধান্ত দিছে। আৰু উদ্ধৱক এই সিদ্ধান্তটোকে দিবলৈ লৈছে যে সেই উদ্ধৱ, তুমি তোমাৰ চিত্তটো সৰ্বপ্ৰথম স্থিৰ কৰা, আৰু চিত্তটো স্থিৰ কৰিলে তোমাক মই কিছু কিছু কথা ক'ম। যদি তোমাৰ ইচ্ছা হয়, তুমি তোমাৰ মনৰ ভাৱনা মোৰ আগত প্ৰকাশ কৰিব পাৰা। এই বুলি কোৱাৰ লগে লগে ভগৱন্ত পুৰুষে উদ্ধৱক কৈছে এনেধৰণে, ৰাম দ্বাৰকা নগৰ সাগৰত যায় বেতল, মই গৈলে লোকত মিলিবে বিমংগল, পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ, হৈবে অধৰ্মতৰতি যতে ক প্ৰজাৰ। উদ্ধৱ, মই যে যামগৈ বৈকুণ্ঠলৈ, মই গুচি গ'লে দ্বাৰকা নগৰখন সাগৰত তল যাব, মই গুচি গ'লে কলিৰ প্ৰাদুৰ্ভাৱ হ'ব, কলিৰ অৱতৰণ হ'ব, আৰু কলিৰ অৱতৰণ হোৱাৰ লগে লগে কলিৰ কৰাল গ্ৰাসত পৰি মনুষ্য নামৰ জীৱ, কলিৰ সময়ৰ এই প্ৰজাবিলাক আচাৰভ্ৰষ্ট হ'ব আৰু অধৰ্মী হ'ব। গতিকে উদ্ধৱ, তুমি শুনাচোন, যে মই গ'লে এইকেইটা হ'ব, কিন্তু তুমি যে কৈ আছা তোমাক মোৰ লগত লৈ যাব লাগে, তোমাক মোৰ লগত লৈ গ'লে কি হ'ব জানানে উদ্ধৱ? তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পন্থ। উদ্ধৱ, মই গুচি গ'লে ওপৰত কৈ অহা কেইটা হ'ব, আৰু তুমি যদি মোৰ লগত গুচি যোৱা, তেতিয়াহ'লে ভক্তিৰ জ্ঞান মাৰ্গটো লুপ্ত হৈ যাব, ভক্তি পথটো নাইকিয়া হৈ যাব। গতিকে সেই উদ্ধৱ, তোমাক মই কওঁ শুনাচোন, অধৰ্মে পিৰিবে যাইবে লোক অধোগতি, ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। গতিকে ধৰাধামত তুমি ভক্তি ৰক্ষা কৰি জীৱৰ কল্যাণৰ অৰ্থে মোৰ আজ্ঞা শিৰোগত কৰি তুমি ইয়াত থাকিব লাগিব উদ্ধৱ। এই বুলি ভগৱন্ত পুৰুষে মহাভক্ত উদ্ধৱক উপদেশ প্ৰদান কৰিলে আৰু নিৰ্দেশ প্ৰদান কৰিলে, আৰু ভক্তিৰ জ্ঞানটো প্ৰদান কৰিছে কি বুলি? এৰা মোহৰ বচন ইটো
নাচাৰিবা তুমি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি ভকতি নভৈলে ভূমি যাইবে ৰসাতল মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল উদ্ধৱ তুমি ভক্তি ৰক্ষা কৰি এই ধৰাধামত থাকা আৰু ভক্তি মানে কি এই বুলি যদি আপোনাৰ মোৰ মনলৈ চিন্তা আহে তেতিয়া উদ্ধৱৰ আগত কৈছে উদ্ধৱ ভক্তি মানে হ'ল ভজ ধাতু একটিন হ'ল প্ৰত্যয় সমান ভক্তি ভজ মানে ভাবি থকা চিন্তা কৰি থকা একটিন মানে হ'ল প্ৰত্যয় অৰ্থাৎ আনন্দ যাৰ কথা ভাবি থাকিলে মনুষ্য নামৰ জীৱই আনন্দৰ উপৰি আনন্দ অহৰ্নিশে লাভ কৰিব পাৰে সহজানন্দ চিদানন্দ সচ্চিদানন্দ পৰমানন্দ আদি নামবিলাক কাৰ নাম ঈশ্বৰ কৃষ্ণদেৱৰ নাম আৰু তেওঁৰ নাম আপুনি মই যদি ভাবি থাকোঁ তেতিয়াহ'লে সেয়াই হ'ল ভক্তি শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি ভাগৱতে এই পৰম সত্যটো ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ নিজ মুখৰ দ্বাৰা প্ৰকাশ কৰোৱাইছে যে উদ্ধৱ মোৰ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি জীৱৰ মাজত যদি তুমি প্ৰচাৰ কৰা বা যি জীৱই আশ্ৰয় কৰে সেই জীৱৰ প্ৰতি মই কৃপা বৰ্ষণ কৰোঁ কিন্তু মনত ৰাখিবা উদ্ধৱ ভকতি নভৈলে ভূমি যাইবে ৰসাতল মোৰ আজ্ঞা পালি ৰহিওক মহাবল যদি ভক্তি নাথাকে এই ধৰাধামত তেতিয়াহ'লে এই ধৰা অৰ্থাৎ বসুমতী ৰসাতললৈ যাব লগা হ'ব আমি সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ যে 14 ভুৱনে এই বিশ্ব ব্ৰহ্মাণ্ড নিৰ্মিত এই 14 ভুৱন আমি সকলোৱে কম বেছি পৰিমাণে বুজি পাওঁ ভূ ভুৱ স মহি জন তপ সত্য এই সপ্তলোক তল অতল সুতল বিতল মহিতল তলাতল ৰসাতল এই সপ্ত পাতাল বা সপ্তলোক এয়া হ'ল 14 ভুৱন এই 14 ভুৱনৰ ভিতৰত ভূলোক মানে হ'ল পৃথিৱী এই পৃথিৱী ধৰাধাম যদি ভক্তি জীৱই আশ্ৰয় নকৰে তেতিয়াহ'লে ই ৰসাতললৈ যাব লগা হ'ব উদ্ধৱ এবাৰ ৰসাতললৈ গৈছিলে কেনেকৈ গুৰু চৰিতে আমাক সুন্দৰভাৱে এজোকা পদে সিদ্ধান্ত দিয়ে এই ৰামে পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি নানা দেৱ পূজন কৰয় বলিদান শংখ চাগ মহিষ কাটৈ অসংখ্য প্ৰমাণ পূৰ্বতে এই ৰাজ্যত ভক্তি নাছিল অসম তন্ত্ৰ মন্ত্ৰৰ দেশ বুলি ইতিহাসেও কয় আমি সকলোৱে জানো এই অসমৰ ৰজাজনৰ নাম কি আছিল নৰকাসুৰ আমি সকলোৱে গম পাওঁ নৰকাসুৰ হ'ল অসমৰ ৰজা নৰকাসুৰ নৰক নামৰ অসুৰ আৰু আমি হ'লোঁ সমস্ত জনা অসম মুলুকত বাস কৰা এইসকল নাতি পুতি বুলি ক'লেও ভুল নহয় আমি সমস্ত জনা যদি এনেধৰণে চিন্তা কৰোঁ যে আমাৰ পিতৃ আছিল অসম ৰাজ্যৰ গৰাকী আছিল জনক আছিল ৰজা আছিল নৰকাসুৰ তেওঁ কাৰ সন্তান ঈশ্বৰ কৃষ্ণদেৱৰ সন্তান কেনেকৈ সন্তান হ'বলৈ পাইছিল যে যেতিয়া আদি দৈত্য হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ
এই দুইজনাই সৰ্বশক্তিমান এজন বীৰ বিচাৰি দেৱঋষি নাৰদৰ কৃপাধন্য হৈ নাৰায়ণক আশ্ৰয় কৰিছিল। সৰ্বশক্তিমান বীৰ হিচাপে নাৰায়ণক প্ৰতিদ্বন্দ্বী হিচাপে চিন্তা কৰিছিল আৰু প্ৰতিদ্বন্দ্বী হিচাপে চিন্তা কৰি দুষ্টৰ ওপৰত অত্যাচাৰ আক্ৰমণ কৰি দিলে আৰু বসুমতীয়ে এই অত্যাচাৰ উৎপীড়ন সহ্য কৰিব পৰা নাই আৰু সেই হিৰণ্যাক্ষ নামৰ অসুৰজনে বসুমতীক নিজৰ পত্নী কৰিবৰ চিন্তা কৰি ৰসাতলত নি লুকুৱাই ৰাখিছিল, কিয়নো পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি। পূৰ্বতে এই ৰাজ্যত এই ধৰাধামত ভক্তি নাছিল, নথকাৰ বাবে বসুমতীৰ আলাই আথানি হ'ব লগা হ'ল আৰু তেতিয়াই বসুমতীৰ স্তুতিত সন্তুষ্ট হৈ ভগৱন্ত পুৰুষে বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যাক্ষক নিপাত কৰি বসুমতীক ৰসাতলৰ পৰা উদ্ধাৰ কৰি আনিলে। হে উদ্ধৱ, যদি পুনশ্চ মই বৈকুণ্ঠলৈ যোৱাৰ লগে লগে তোমাকো লৈ যাওঁ, তুমি যদি ভক্তিৰ আশ্ৰয় কৰি এই জীৱ সংসাৰখনত তোমাক যদি মই থৈ নাযাওঁ, তেতিয়াহ'লে বসুমতীৰ অৱস্থাটো আগৰ নিচিনা হৈ যাব পাৰে। সেইকাৰণে উদ্ধৱ, তোমাক মই ভক্তি আশ্ৰয় কৰি জীৱৰ কল্যাণৰ অৰ্থে এই ধৰাধামত ৰাখিব বিচাৰিছোঁ, তুমি মোৰ কথা শুনা উদ্ধৱ। তাৰ পাছত সেই সময়ত বসুমতী ৰজস্বলা আছিল। বসুমতী ৰজস্বলা হৈ থকাৰ কাৰণে বৰাহৰূপী প্ৰভু ভগৱন্তৰ সংগমত বসুমতীৰ গৰ্ভত এটি সন্তানৰ জন্ম হ'ল, যি সন্তানৰ নাম হ'ল নৰকাসুৰ। ঈশ্বৰ কৃষ্ণদেৱৰ সন্তান হোৱাৰ পাছত সি কেতিয়াও অসুৰ হ'ব নালাগিছিল, কিন্তু সি অসুৰলৈ ৰূপান্তৰিত হ'ল। কিয় হ'ল? কাৰণ ৰজস্বলা সময়ত সংগম হোৱাৰ কাৰণে মাতৃগৰ্ভত যি ভ্ৰূণ সৃষ্টি হ'ল, সি স্বাভাৱিকতে অসুৰ সন্তান বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। সেইকাৰণে আমি নৱদম্পতি বা যুৱক যুৱতীয়ে যদি এগৰাকী কন্যা ঋতুমতী হোৱাৰ সময়খিনিত সংগম কৰি যদি গৰ্ভত সন্তান সৃষ্টি কৰা এই নিয়মটো আশ্ৰয় কৰোঁ কামনা বাসনাযুক্ত হৈ, তেতিয়াহ'লে আমাৰ সন্তানক শাস্ত্ৰই অসুৰ সন্তান বা দুৰ্জন সন্তান বুলি অভিহিত কৰিছে।